এইটো আপোনালোকে আজি এটা সিদ্ধান্ত দিয়ক, আমাৰ সিদ্ধান্তটো হৈ থওক। এইটো পৰৱৰ্তী সময়ত আমাৰ যিখন কাৰ্যনিৰ্বাহ থাকিব, সাধাৰণ সভা নহয়, আমাৰ কাৰ্যনিৰ্বাহত বা কৰ্মধাৰ সমিতিত আমি এইটো সিদ্ধান্ত কৰিম। আমি পৰিৱেশ পৰিস্থিতি চাই আমাৰ তৰুণ মৰাণাবাৰীয়ে যিটো পৰামৰ্শ আগবঢ়াইছে আমি সেইটোকে আপোনালোকলৈ আগবঢ়াই দিছোঁ। মই ভাবিছোঁ কি আমি পৰিৱেশ পৰিস্থিতি সকলোবিলাক চালি জাৰি চাই আমি 7 দিনীয়া হয়, 5 দিনীয়া বা 9 দিনীয়া হয়, আমাক যে সকলো উৎসাহ হৈ আহে, আমাৰ প্ৰতিযোগী সমাৰোহ হ'লে আমাৰ অংশগ্ৰহণ কৰিবলৈ যি সভাধিক আহে, হয়তো আমি আৰু 2 দিন বঢ়াই দিবলগীয়া হ'ব পাৰে। গতিকে গোটেই সিদ্ধান্তটো আপোনালোকে কাৰ্যনিৰ্বাহ বা কৰ্মধাৰ সমিতিলৈ আমি সেইটো কথা সিদ্ধান্ত কৰিম। আজি এই কথাটো আপোনালোকে আমাক এটা সিদ্ধান্ত কৰি দিয়ক। এই দুটা আহিল। দ্বিতীয়তে আহিছে এতিয়া আমি দিনটো কি দিন বাৰ আমি কেনেকৈ কৰিম। এতিয়া আমি মাৰ্চৰ কিমান তাৰিখৰ পৰা কৰিম? এনে আমাৰ সম্পাদকে কৈছে 17 তাৰিখৰ পৰা, মাৰ্চৰ 17 তাৰিখ। ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ আপুনি মুখ্য সম্পাদক হিচাপে 2027 চনত যিহেতু ভাওনা পতাৰ সিদ্ধান্ত আজি হৈছে, এই সন্দৰ্ভত আপুনি কি জনাব? ধন্যবাদ। পূব দিক্ৰং খুৰা সমন্বয় ক্ষেত্ৰত যোৱা 2024 বৰ্ষত আমি 7 দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা আমি বৰ সফলভাৱে উদযাপন কৰিলোঁ। আৰু তাৰ পিছতেই আমাৰ এই অঞ্চলৰ গণ্যমান্য বয়োজ্যেষ্ঠ সংস্কৃতিবান ব্যক্তিসকলে, যুৱকসকলে সেই সভাতেই সিদ্ধান্ত কৰিলে যে আমি প্ৰতি 3 বছৰৰ মূৰত আমাৰ এই অঞ্চলত খুৰা সমন্বয় ক্ষেত্ৰতে পূব দিক্ৰং আমাৰ আঞ্চলিক বৰনামঘৰ আৰু খুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণকেন্দ্ৰ আমাৰ এই খুৰা সমন্বয় ক্ষেত্ৰত আকৌ আমি অহা 3 বছৰৰ মূৰে মূৰে আমি এই ভাওনাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিলোঁ। কৰি ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজহুৱা সভা আমি দিছোঁ আৰু ৰাজহুৱা সভাই সিদ্ধান্ত কৰিছে 2027 বৰ্ষৰ মাৰ্চ মাহৰ 17 তাৰিখৰ পৰা ভাওনা সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে মই ইয়াৰ দ্বাৰা এই অঞ্চলটোৰ যি আধ্যাত্মিক আৰু ধৰ্মীয় যি উৎকৰ্ষ সাধন এই হ'ব বুলি মই আশা ৰাখিছোঁ। মহাপুৰুষ গুৰুজনাৰ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হৈ আমি ভাওনা সংস্কৃতিৰ জৰিয়তে সমাজৰ যিবিলাক অপকৰ্ম, যিবিলাক ব্যভিচাৰ অনাচাৰ এইবিলাক যেন দূৰ কৰিব পাৰি তাৰ ব্যৱস্থা হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আগতে আমি বঙালমৰা স্কুলৰ পৰা গধূলি পাওঁ চিঠিপনি এচাই পিঠিত আমাৰ নেতা লিখিব পৰা কৰি দিয়ে, কাৰণ বগৰী জলফাই এইবিলাক খাই খাই গধূলি পাওঁহি ঘৰ, তেনেকুৱা অৱস্থা। গতিকে আমি পুৰণা গছ পুলিৰে এইবিলাক আমি ঢাকোন দিওঁ আৰু প্ৰতিটো পুলিয়ে প্ৰতিপাল কৰি প্ৰতিটো পুলিয়ে যায় যি উঠিব সেই চিনটো আমাৰ এই সদৌ অসম ভাওনা সমাৰোহ সমিতিত লিপিবদ্ধ হৈ থাকক। মোৰ কথাবিলাক যথেষ্ট সহজা হৈছে। মোৰ মানুহখিনি এনেকুৱাই প্ৰায় 40খনমান বা 50খনমান ভাওনা আহিছিল। আৰু প্ৰথম কথা হ'ল কি এখন ভাওনা সমাৰোহ এটা বৃহৎ অনুষ্ঠান, সদৌ অসম ভিত্তিত যেতিয়া অনুষ্ঠানটো পতা হয় গতিকে যথেষ্ট পুঁজিৰ প্ৰয়োজন হয়। আৰু এই পুঁজিৰ বাবে প্ৰথম কাম হৈছে আমাৰ এষ্টিমেটটো, যিটো আমাৰ বাজেট, যে কিমান লাগিব পইচা। এতিয়া মই এটা আহ্বান জনাব বিচাৰিছোঁ, আমি কথাখিনি আলোচনা কৰি লওঁ। আমাৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা হয়তো আমি এভাগ ভাওনা আগবঢ়াম, কিন্তু এইখিনিতে মই এটা আহ্বান জনাব বিচাৰিছোঁ। এইটো কথা, মই সৰু সৰু অনুষ্ঠানৰ লগত জড়িত, ইয়াতে যথেষ্ট সংখ্যক লোক আছে সমবেত হৈছে, আৰু 20,000 টকা এটা আৰ্থিকভাৱে সচ্ছল মানুহ এজনে আগবঢ়াব নোৱাৰে। তেওঁ ঘৰত অলপ অসুবিধা আছে, আৰ্থিক অসুবিধা আছে বা চলাত তেওঁ অসুবিধা আছে, কিন্তু তেওঁ সামান্য পৰিমাণে বৰঙণি তেওঁলোকে আগবঢ়াব পাৰে বা আশা কৰে। মই এটা অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ, আমি নামঘৰৰ এটা জড়িত হৈ আছোঁ। নামঘৰত কি হয় মানে আমি বাহিৰৰ যিবিলাক ছোৱালী বিয়া দিয়া হয় তেওঁলোকক আমি আহ্বান জনাওঁ যে কিবা নামঘৰত আমি আমন্ত্ৰিত কৰিব বিচাৰিছোঁ, কিবা এটা আগবঢ়াব নেকি। 1500 তেনেকৈ আগবঢ়ায়। আৰু যিসকলে ছোৱালী আগবঢ়ায় তেওঁলোকৰ ঘৰৰ পৰিয়াল একেবাৰে বেয়া, আৰ্থিক অৱস্থা একেবাৰে দৈন্যতাত ভোগা। গতিকে তেখেতসকলক আমি কি কৰোঁ, বাৰ্ষিকৰ দিনাখন এখন ভকতি বস্ত্ৰ হওক বা এখন গামোচাৰে তেওঁলোকক আদৰণি জনাওঁ, সম্বৰ্ধনা জনাওঁ। তেনেকৈ আমি কৰোঁতে এগৰাকী মহিলা, তেওঁ জ্যেষ্ঠ, ইতিমধ্যে স্বৰ্গগামী হৈছে, তেওঁ চকুৰ মানে লোটক হৈছে, যে নিজৰ জীয়েকৰ কাৰণে তেওঁ সেইখিনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
এতিয়া আমাৰ আৰ্থিক অৱস্থা এনেকুৱা জৰুলা মানুহ আছে, তেওঁলোকে আশা কৰে যে আমিও কিজানি আমাৰ আৰ্থিক অৱস্থা ভাল হোৱা হ'লে আমিও এভাগ আগবঢ়ালোহেঁতেন। গতিকে আমাৰ সমিতিৰ ফালত সমিতিক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে যৌথভাৱে 20,000 টকা লাগে, 20,000 আমি 20 ঘৰ মানুহে যদি তেওঁলোকে আগবঢ়াই 10,000 টকাকে এটা ভাওনা তেওঁলোকে আগবঢ়াই পেলাই আমাক 20খন চেলেং যাব তেওঁলোকক আমি আদৰণি দিয়াৰ বিনিময়ত। গতিকে তেনেকুৱা এক ব্যৱস্থা যদি গ্ৰহণ কৰা হয়, তেতিয়া মই ভাবোঁ যিসকল আৰ্থিকভাৱে জৰুলা তেওঁলোকে কিছু উপকৃত হ'ব, তেওঁলোক কিছু আনন্দিত হ'ব এই ক্ষেত্ৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।